নমস্কাৰ অসমবাসী ৰাইজ, আপোনালোকৰ মাজত আকৌ দুখাৰ ক'বলৈ আহিলোঁ। নকৈ থাকিবলৈ পোৱা নাই। জুবিন দাক আচলতে হত্যা কৰা হৈছে। জুবিন দাক ছিংগাপুৰত নি পেলাই সেনে প্লেনিং কৰি সেনে মাৰা ধান্দা কৰিছে। জুবিন দাক বিয়েৰত এনেকৈ হেৰি কৰি দিছে, বিহ ঢালি দিছে। গোটেইখিনি কথা এতিয়া SIT উলিয়াইছে আৰু আমাৰ মামাই হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতেও অলপ কথা কৈছে। আপোনালোকে গুৰুত্ব আৰু মই যিখিনি নিউজ চাই আছোঁ, ছোৱালীজনীৰ নাম মই তাই নাজানো কি বুলি কয়, তাই মে মা মো কৰি আছে। আৰু চামকানু মহন্ত ঘনীয়েকে জুবিন দা যেতিয়া ঢুকুৱা শুনি পেলাই তাই হিহি হু যেতিয়া হাঁহি আছিলে, মই ভাবোঁ কি সিহঁতৰ গোটেইখিনি শেখৰ, চামকানু মহন্ত, সিদ্ধাৰ্থ, সিহঁতে যিকেইজন আছিলে গোটেইকেইজনকে উচিত ব্যৱস্থা হোৱাটো ভাবোঁ। আৰু আপোনালোকে মামাই কি কৈছে দুখাৰ শুনক। মই জুবিনকো ন্যায় দিম আৰু অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবেও মই অক্লান্ত সংগ্ৰামত নিয়োজিত হৈ থাকিম। আপোনালোকক মই প্ৰত্যাহ্বান জনালোঁ, চেলেঞ্জ কৰিলোঁ। আপোনালোকে আপোনালোকৰ নিকৃষ্ট খেলখন খেলি থাকক। অসমবাসী ৰাইজৰ অজস্ৰ আশীৰ্বাদ মোৰ মূৰৰ ওপৰত আছে।